Hello and good evening everyone. Myself Anirban Dutta from BV Investments. আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ কেইটামান নতুন জোনছ লগতে আমি চাম নিফটি কাৰেণ্ট মাৰ্কেটত কেনেকৈ ট্ৰেড কৰি আছে অ'কে চ' লেট আছ ষ্টাৰ্ট ফাৰ্ষ্টলি আমি চাওঁ নিফটি আমি উইকলিয়ে চাই আছোঁ এইটো অলৰেডি আপোনাৰ এটা আপ ট্ৰেণ্ডত আছে চ' ইয়াৰ কোনো চিন্তা নাই আমি পেৰেলেল চেলেঞ্জটো যদি চাওঁ আপ ট্ৰেণ্ডত যিটো হায়াৰ হাইজ এণ্ড হায়াৰ ল'জ পেটাৰ্ণ ফৰ্ম কৰে সেই তেনেকৈ হায়াৰ ল'জ হায়াৰ হাইজ বনাই কণ্টিনিউৱাছলি ৰেলী কৰি আছে নিফটিয়ে চ' 1 উইক টাইম ফ্ৰেমত আমি এটা আপোনালোকলৈ ছাপ্লাই জ'ন এটা লৈ আহিছোঁ বৰ্তমান ৰেঞ্জ আপোনাৰ 24,236.60 পৰা 23,469.40 মাৰ্কেট একদম জোনটোৰ ওচৰতে ট্ৰেড হৈ আছে চ' এই ছাপ্লাই জোনটোৰ পৰা ৰিয়েকশ্যন দি পেলাই এটা ডাউনৱাৰ্ড মুভমেণ্ট দিয়াৰ বহুত ভাল চান্স আছে চ' আমাৰ আজিৰ ষ্টকছকেইটা হ'ল ফাৰ্ষ্টলি আমি চাম এপ'ল' টায়াৰ্ছ অ'কে এপ'ল' টায়াৰ্ছত আপোনাৰ উইকলি টাইম ফ্ৰেমত এটা ছাপ্লাই জোন আছে ছাপ্লাই জোনটো আছে 547.65 পৰা 526.80 অ'কে ডেইলি টাইম ফ্ৰেমতো ইয়াত আমি এটা ছাপ্লাই জোন পাম যোনটো আপোনাৰ জোন আছে 506 পৰা 496 এই জোনটো আপোনালোকে মাৰ্ক কৰি থ'ব পাৰে চ' ইয়াক আমি যদি ফাৰ্ডাৰ লোৱাৰ টাইম ফ্ৰেমত যাওঁ 3 আৱাৰ্ছ টাইম ফ্ৰেমত তেতিয়াহ'লে ইয়াত আমি দেখিম যে দুটা জোন মাৰ্ক কৰি থৈছোঁ মই ছাপ্লাই জোন ঠিক আছে এটা ছাপ্লাই জোন এইটো মাৰ্ক কৰিছিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে যোনটো এটা আছিলে 486.80 পৰা 479.55 7 পইণ্টছৰ এটা জোন আছিল ঠিক আছে এই জোনটোৰ পৰা কেনেকৈ ধৰণে ৰিয়েকশ্যন দিছে চাওক ৰিয়েকশ্যন ধুনীয়াকৈ দি পেলাই এইডাল ৰেড কেণ্ডেল ইয়াত গৈছিলে হাই বনাই কেণ্ডেলডালে আকৌ তাৰপৰা সেই জোনটোৰ পৰা ৰিয়েকশ্যন দি পেলাই আকৌ ঘূৰি আহি পেলাই আপোনাৰ অলমষ্ট 458লৈকে পৰি আহিছে ঠিক আছে চ' তেনেধৰণে নেক্সট আমি ইয়াত এটা জোন মাৰ্ক কৰি থৈছোঁ চ' এইটো আমি ৰিমুভ কৰি দিম যিহেতু অলৰেডি ইয়াৰ পৰা ৰিয়েকশ্যন দি দিলে চ' এতিয়া আমি যোনটো জোন মাৰ্ক কৰি থৈছোঁ সেইটো জোন আছে আপোনাৰ 480 পৰা 473লৈকে চ' আপোনাৰ আকৌ 6-7 পইণ্টৰ এটা জোন আছে যোনটো ছাপ্লাই জোন হয় নেক্সট আমি যদি চাওঁ 75 মিনিটছৰ টাইম ফ্ৰেমত এটা জোন আছে আমাৰ আকৌ এই জোনটো আপোনাৰ মাৰ্কেট একদম ক্ল'জ ট্ৰেড হৈ আছে জোনটোৰ 458 পৰা 456 মানে 2 পইণ্টৰ জোন এটা আছে চ' নেক্সট আমি চাম ট্ৰেণ্ডৰ আমি প্ৰথম 75 মিনিটছৰ টাইম ফ্ৰেমত এটা জোন আছে চ' 75 মিনিটছৰ টাইম ফ্ৰেমৰ জোনটো হৈ গ'ল আপোনাৰ 6,144 পৰা 6,111ৰ জোন এটা আছে অ'কে চ' এই জোনটো আপোনালোকে চাব পাৰে মাৰ্কেট কাৰেণ্টলি জোনটোৰ ওচৰতে ট্ৰেড হৈ আছে নেক্সট আমি চাম 3 আৱাৰ্ছৰ টাইম ফ্ৰেমত টপ লেভেলৰ পৰা চাই যদি আহোঁ 7,088ৰ পৰা এটা 6,959ৰ জোন এটা আছে তো সেইটো আমি চাম কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে ইয়াত আৰু এটা জোন আছে এইটো সৰু জোন এইটো ছাপ্লাই জোনো চাব পাৰে এইটো আপোনাৰ 6,877ৰ পৰা 6,838ৰ এটা জোন ঠিক আছে নেক্সট আছে আপোনাৰ 6,378ৰ এটা জোন তাতকৈ তলত আৰু এটা জোন আছে আপোনাৰ 6,222ৰ পৰা 6,197ৰ চ' এইকেইটা ছাপ্লাই জোন আপুনি চাব পাৰে মাৰ্ক কৰি কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে মাৰ্কেট চ' নেক্সট আছে আপোনাৰ ডেইলি টাইম ফ্ৰেমত এটা ডেইলি টাইম ফ্ৰেমৰ জোনটো হৈ গ'ল আপোনাৰ 7,489.70 পৰা 7,273.85 নেক্সট আমি চাম প্ৰটিন অফ টেকনলজিছ NSDL ঠিক আছে ইয়াত আপোনাৰ 2 আৱাৰ্ছৰ টাইম ফ্ৰেমত এটা জোন আছে যোনটো আপোনাৰ এক্সপেক্টেশ্যন আছে যে ইয়াৰ পৰা এটা ভাল ৰিয়েকশ্যন দিব চ' কাৰেণ্টলি এইটো আমি কনচিডাৰ কৰি থৈছোঁ এইটো এটা জোন আমি মাৰ্ক কৰিব পাৰিম আৰু এইটো এটা আমি জোন মাৰ্ক কৰিব পাৰিম সৰু জোন হয় দুইটা জোন আপোনাৰ এইটো 10 পইণ্টছৰ এটা জোন আৰু এইটো এটা আপোনাৰ 12-13 পইণ্টছৰ এটা জোন চ' জোন যদি ব্ৰেক কৰি ইয়ালৈ আহে তেতিয়াহ'লে ইয়াৰ পৰাও এটা ৰিয়েকশ্যন দিয়া চান্স থাকিব চ' 3 আৱাৰ্ছ টাইম ফ্ৰেমত আমি যদি চাওঁ ধুনীয়া এটা ছাপ্লাই জোন আমি দেখিছোঁ এই ছাপ্লাই জোনটো আমি যদি ওচৰৰ পৰা চাওঁ এবাৰ অলৰেডি ইয়াৰ ওচৰ পাজৰৰ পৰা ৰিয়েকশ্যন দিছে ঠিক আছে কিন্তু জোনটোলৈ অহা নাছিলে অলমষ্ট জোনৰ ওচৰৰ পৰা ৰিয়েকশ্যন দিছে চ' এতিয়াও আমি এক্সপেক্ট কৰিম যে তাত পেণ্ডিং ছাপ্লায়াৰ্ছৰ অৰ্ডাৰ থাকি গৈছে ঠিক আছে ইয়াত আকৌ যদি আহে আকৌ এবাৰ ৰিয়েকশ্যন দিয়াৰ চান্স থাকিব ঠিক আছে উইকলি টাইম ফ্ৰেমত যদি যাওঁ উইকলি টাইম ফ্ৰেমতো এইটো এটা জোন আছে যোনটো আপোনাৰ 2102ৰ পৰা 1880ৰ জোন হয় ঠিক আছে চ' বেলেগ টাইম ফ্ৰেমত বেলেগ আপোনালোকক জোনছ দিছোঁ আপোনালোকে বেলেগ টাইম ফ্ৰেমত যোনকেইটা জোনছ দিছোঁ মই সেইকেইটাৰ ওপৰত বেছ কৰি আপোনালোকে চাব পাৰে ঠিক আছে নেক্সট আমি হাটকোলৈ যাম হাটকোত আমি 2 আৱাৰ্ছ টাইম ফ্ৰেমত যদি যাওঁ এই 2 আৱাৰ্ছ টাইম ফ্ৰেমত আমি দেখিবলৈ পাম যে আজি মাৰ্কেটে কাৰেণ্টলি ইয়াৰ পৰা ৰিয়েকশ্যন দিছে এইটো ছাপ্লাই জোন এটা মাৰ্ক কৰিছোঁ ৰেঞ্জ আছে 239.25ৰ পৰা 237.36 অ'কে চ' এইটো আজিৰ মাৰ্কেটত আমি দেখিছোঁ যে এই ছাপ্লাই জোনটো ধুনীয়াকৈ এটা ৰিয়েকশ্যন দিছে চ' আমি নেক্সট যদি 3 আৱাৰ টাইম ফ্ৰেমত যাওঁ 3 আৱাৰ্ছৰ টাইম ফ্ৰেমত গ'লে আমি ইয়াত এটা জোন পাম এবাৰ অলৰেডি ৰিয়েকশ্যন দিছে এইটো দেখিছে আপোনালোকে জোনটো আছে আপোনাৰ 262.66ৰ পৰা 255লৈকে ঠিক আছে চ' তাৰ ওচৰ পাজৰৰ পৰা ৰিয়েকশ্যন দিছে চ' এইটো ষ্টিল আমি এবাৰ চাম যে এইটো জোনত আহিলে কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে ফাৰ্ডাৰ যদি আমি 1 ডে টাইম ফ্ৰেমত যাওঁ
এই ছাপ্লাই জোনটো আপোনালোকে চাব পাৰে কাৰেণ্টলি ইয়াত ছাপ্লাই জোনটো এইটো ডেইলি টাইম ফ্ৰেমৰ হয় 245 বা 231ৰ এটা ৰেঞ্জ আছে চ' এই 13 পইণ্টছৰ ৰেঞ্জটো পৰা আকৌ যদি কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে এইটো আমি চাম এবাৰ এইটো এটা ডিমাণ্ড জোনো আছে দেই আপোনালোকে চাব পাৰে এই ডিমাণ্ড জোনটো চকুত পৰিছে সেইকাৰণে আপোনালোকক দেখুৱাই দিছোঁ এইটো আপোনালোকে চাব পাৰে এইটো এটা ডিমাণ্ড জোন হয় চ' এইটো ছাপ্লাই জোন আৰু এইটো ডিমাণ্ড জোন চ' ইয়াৰ পৰা মাৰ্কেট যদি ফল হয় আকৌ ইয়াৰ পৰা এটা বাউন্স বেক কৰাৰ পচিবিলিটি আছে ঠিক আছে চ' নেক্সট আমি চাম হেভেলছৰ উইকলি দুটা জোন আছে ফাৰ্ষ্ট জোনটো হৈ গ'ল আপোনাৰ 2109ৰ পৰা 1994 ঠিক আছে আৰু ছেকেণ্ড জোনটো হৈ গ'ল আপোনাৰ 1971ৰ পৰা 1899ৰ চ' মাৰ্কেট তাৰ পৰা কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে আমি চাম প্লাছ এইটো এটা জোন আপুনি মাৰ্ক কৰি থ'ব পাৰে কিন্তু মই নকওঁ যে এইটো ষ্ট্ৰং জোন হয় ঠিক আছে কণ্ডিশ্যনছ তেনেকৈ এইটো যোনটো কেণ্ডেল আছে গ্ৰীণ কেণ্ডেলডাল আপোনাৰ বেছ কেণ্ডেলতকৈ অলপ বেছি হৈ গৈছে এইটো তাৰমানে এইটো অলমষ্ট লেগ কেণ্ডেলৰ ক্ৰাইটেৰিয়া ফুলফিল কৰে তথাপিতো আমি ইয়াক মাৰ্ক কৰি চাম মাৰ্ক কৰি এইটো কাৰণে চাম কেতিয়াবা এনেকুৱা দেখিছোঁ কেতিয়াবা আমি দেখিব পাওঁ যে এনেকুৱা ধৰণৰ জোনছবিলাকৰ পৰাও ধুনীয়া এটা ৰিয়েকশ্যন দিয়ে চ' এইটো আমি খালি অবজাৰ্ভ কৰিবলৈ এইটো জোনটো মাৰ্ক কৰি থৈছোঁ 1725 বা 1634 91ৰ জোন 91 পইণ্টছৰ এটা জোন আছে চ' আপোনালোকে এই জোনটো চাব পাৰে উইকলি টাইম ফ্ৰেমত ঠিক আছে নেক্সট আমি চাম 3 আৱাৰ্ছ টাইম ফ্ৰেমত কিবা জোন আছে নেকি এই জোনটো খালি আপোনালোকে চাব পাৰে 3 আৱাৰ্ছ টাইম ফ্ৰেমত 1706ৰ পৰা 1690 চ' 15 পইণ্টছৰ এটা জোন হয় এইটো আপোনালোকে চাব পাৰে তাৰ বাহিৰে ইয়াত মই কোনো তেনেকুৱা ষ্ট্ৰং জোন দেখা নাই 2 আৱাৰ্ছ টাইম ফ্ৰেমত যদি যাওঁ 2 আৱাৰ্ছত তেনেকুৱা কোনো ষ্ট্ৰং জোন নাই ঠিক আছে আৰু 75 মিনিটছ টাইম ফ্ৰেমত যদি যাওঁ ইয়াতো তেনেকুৱা কোনো ষ্ট্ৰং ছাপ্লাই জোন বা ডিমাণ্ড জোন আমি পোৱা নাই ঠিক আছে চ' এইখিনি আছিল আপোনালোকৰ আজিৰ জোন চ' আপোনালোকে জোনকেইটা চাব কেনেকৈ ধৰণে মাৰ্কেটে তাৰপৰা ৰিয়েকশ্যন দিয়ে বাকী যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব এনেকুৱা ভিডিঅ' যদি আপোনালোকে নটিফিকেশ্যন পাব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব যাতে আপোনালোকে কণ্টিনিউৱাছলি আপডেটছ পাই থাকে থেংক ইউ এভৰিৱান ফৰ ৱাচিং এণ্ড হেভ এ নাইচ ডে